মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে এক্সামপেডিয়া অসম চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো ক্লাছ 12ৰ অসমীয়াৰ 7 নম্বৰ পাঠটি। তোমালোকৰ 7 নম্বৰ পাঠটিৰ নাম হৈছে উভতি নহাৰ কবিতা। ছাত্ৰ-ছাত্ৰীসকল আহা আজি এই পাঠৰ অন্তৰ্গত প্ৰশ্নোত্তৰসমূহ তোমালোকৰ লগত আলোচনা কৰোঁ। মই ইতিমধ্যে দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান আৰু এডুকেশ্যনৰ ভিডিঅ' আগবঢ়াইছো তোমালোকলৈ। তোমালোকে যদি ভিডিঅ'সমূহ চোৱা নাই তেন্তে মোৰ চেনেলৰ প্লেলিষ্টত গৈ ভিডিঅ'সমূহ চাব পাৰিবা। আৰু দ্বাদশ শ্ৰেণীৰ উপযোগী হোৱাকৈ কেইখনমান ৰচনাও আগবঢ়োৱা হৈছে, সেইসমূহো মোৰ চেনেলৰ প্লেলিষ্টত গৈ তোমালোকে চাব পাৰিবা। আহা আজি এই চেপ্টাৰৰ অন্তৰ্গত প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ। ক অতি চমু প্ৰশ্ন। এক উভতি নহাৰ কবিতা পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? উত্তৰ উভতি নহাৰ কবিতা পাঠটি নৱকান্ত বৰুৱাৰ দনঙত তামিঘৰা নামৰ কাব্য সংকলনৰ পৰা লোৱা হৈছে। 2 নম্বৰ কোনখন পুথিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? উত্তৰ নৱকান্ত বৰুৱাই ককাদেউতাৰ হাড় উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। 3 নম্বৰ ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ এটি পাৰ্থক্য লিখা। উত্তৰ ৰোমান্টিক আৰু আধুনিক কবিতাৰ মাজৰ এটি পাৰ্থক্য হৈছে ৰোমান্টিক কবিয়ে পুনৰ জন্মত বিশ্বাস কৰে, কিন্তু আধুনিক কবিয়ে ভাবে যে পৃথিৱীৰ পৰা এবাৰ গুচি গ'লে পুনৰ উভতি আহিব নোৱাৰে। উভতি নহাৰ কবিতা কোন শ্ৰেণীৰ কবিতা? উভতি নহাৰ কবিতা শীৰ্ষক কবিতাটো এটি আধুনিক কবিতা। তামিঘৰা শব্দটোৰ অৰ্থ লিখা। এইটো 5 নম্বৰ। উত্তৰ তামিঘৰা শব্দটোৰ অৰ্থ তম্বু বা কাপোৰৰ ঘৰ। পিছৰটো কুৱেশ্যন নৱকান্ত বৰুৱাৰ 3খন কবিতা পুথিৰ নাম লিখা। উত্তৰ নৱকান্ত বৰুৱাৰ 3খন কবিতা পুথিৰ নাম হৈছে হে অৰণ্য হে মহানগৰ, এটি দুটি 11টি তৰা আৰু ৰাৱণ। 2 নম্বৰ নৱকান্ত বৰুৱাই ৰচনা কৰা 2খন উপন্যাসৰ নাম লিখা। উত্তৰ নৱকান্ত বৰুৱাই ৰচনা কৰা 2খন উপন্যাসৰ নাম হৈছে কপিলীপৰীয়া সাধু আৰু ককাদেউতাৰ হাড়। 3 নম্বৰ নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা 2খন গ্ৰন্থৰ নাম লিখা। উত্তৰ নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা 2খন গ্ৰন্থৰ নাম হৈছে আখৰৰ জখলা আৰু শিয়ালি পালেগৈ ৰতনপুৰ। 4 নম্বৰ কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি? জীয়াই থকাৰ ধেমালিটো কবিয়ে কেইবাৰ খেলিছে? উত্তৰ কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ হৈছে যন্ত্ৰণা। জীয়াই থকাৰ ধেমালিটো কবিয়ে এবাৰেই খেলিছে। 5 নম্বৰ কবিৰ মতে পৃথিৱীলৈ নতুন মানুহ আহিলে কি পৰিৱৰ্তন হ'ব? উত্তৰ কবিৰ মতে এই পৃথিৱীলৈ নতুন মানুহ আহিলে সেই দিন হ'ব নতুন দিন, তেওঁলোকৰ কাম কাজত নতুন চিন্তা নতুন ধ্যান ধাৰণাৰ প্ৰকাশ ঘটিব, তাত কবিৰ একো চিন নাথাকিব। এইবাৰ আহিছো তোমালোকৰ দীঘল প্ৰশ্নলৈ। 1 নম্বৰ কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে বুজাই লিখা। উত্তৰ কবিয়ে পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে কিয়নো এই পৃথিৱীৰ পৰা এবাৰ গুচি যোৱা মানুহ পুনৰ কেতিয়াও উভতি অহা নাই। কবিও ভাবিছে যে এই পৃথিৱীৰ পৰা তেওঁ এবাৰ গুচি গ'লে পুনৰ উভতি আহিব নোৱাৰে। জন্ম মৃত্যু চিৰন্তন সত্য, এই ধাৰা আদিৰে পৰা অব্যাহত আছে। দেহৰ ভিতৰত জীৱটো সোমাই থকালৈকে মানুহ জীৱিত আৰু জীৱটো ওলাই গ'লে মৃত। মৃত্যুৰ পিছত জীৱৰ কি হয় কলৈ যায় সি সকলোৰে বাবে দুৰ্বোধ্য। এইটো জীৱনতে মানুহে পোৱা নোপোৱা সুখ দুখ তৃপ্তি যন্ত্ৰণা আদি সকলো ভোগ কৰে। মৃত্যুৰ পিছত পুনৰ একেটা জীৱন পোৱাটো দুৰুহ। আধুনিক কবিসকলে পুনৰ জন্মত বিশ্বাস নকৰে। তেওঁলোকে ভাবে যে এই পৃথিৱীৰ পৰা এবাৰ গুচি গ'লে মানুহ পুনৰ উভতি আহিব নোৱাৰে। সেই কবি নৱকান্ত বৰুৱাই এই পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে। উভতি নহাৰ কবিতাটোৰ মূল ভাৱটো লিখা। উত্তৰ অসমীয়া সাহিত্যৰ আধুনিক যুগৰ কবি নৱকান্ত বৰুৱাৰ উভতি নহাৰ কবিতা এটি সুন্দৰ বাস্তৱধৰ্মী কবিতা। পৃথিৱীৰ পৰা গুচি যোৱাৰ পাছত কবি পুনৰ উভতি নাহে। কেৱল কবিয়েই নহয় কোনো লোকেই এবাৰ গুচি যোৱাৰ পাছত উভতি নাহে। পৃথিৱীলৈ আহি কবিয়ে পৃথিৱীখনক অশেষ ভাল পাইছে, অথচ তেওঁ পুনৰ আহিব নোৱাৰে।
যন্ত্ৰণা কবি জীৱনৰ মন্ত্ৰ জীয়াই থকাটো অৰ্থাৎ জীৱনটো এটা ধেমালিহে মাত্ৰ কবি উভতি যোৱাৰ পাছত যিসকল এই পৃথিৱীলৈ আহিব তেওঁলোক হ'ব নতুন মানুহ তেওঁলোকৰ কাম কাজত থাকিব নতুন চিন্তা আৰু প্ৰকাশ ঘটিব নতুন ধ্যান ধাৰণা তাত কবিৰ একো চিন নাথাকিব জীৱনৰ বকুল ফুলপাহ কবিয়ে এবাৰেই বুটলিছে পিছত এই পাহ বুটলিবলৈও কোনোবা নতুন মানুহ আহিব এই পৃথিৱীৰ পৰা হেৰাই যোৱাৰ দুখত কবিয়ে অকলে হাঁহে পৃথিৱীখনক কবিয়ে অতিকৈ ভাল পায় তথাপিতো উভতি আহিব নোৱাৰে উভতি নাহে এই হৈছে উভতি নহা কবিতাৰ মূল ভাৱ ৩ নম্বৰ কবিয়ে নতুন দিনত তেওঁ একো চিন নাথাকিব বুলি কিয় ভাবিছে বুজাই লিখা উত্তৰ কবি নৱকান্ত বৰুৱাই উভতি নহাৰ কবিতা শীৰ্ষক কবিতাটোত নতুন দিনত তেওঁ একো চিন নাথাকিব বুলি এটি বাস্তৱ সত্য দাঙি ধৰিছে ইয়াত নতুন দিনত কাব্যাংশই পৃথিৱীলৈ অহা নতুন প্ৰজন্মৰ কথা বুজাইছে এই পৃথিৱীলৈ চামে চামে মানুহ আহিছে আৰু গৈছে এবাৰ গুচি যোৱা সকল উভতি নাহে আৰু আহিব নোৱাৰে পৰিৱৰ্তনশীল সময়ৰ লগে লগে পৰিৱৰ্তন হৈ মানুহৰ কাম-কাজ আৰু চিন্তা ধাৰণা কবি গুচি যোৱাৰ পাছত যি চাম মানুহ পৃথিৱীলৈ আহিব সেই চাম মানুহ হ'ব নতুন মানুহ সেই দিন হ'ব নতুন দিন আৰু তেওঁলোকৰ কাম-কাজ চিন্তা ভাৱনাত নতুন ধ্যান ধাৰণাৰ প্ৰকাশ ঘটিব সেই নতুনত্বৰ বুকুত কবিৰ একো চিন নাথাকিব কবি হৈ পৰিব অতীতৰ বুকুত হেৰাই যোৱা এটি স্মৃতি মাথো সেই কবিয়ে নতুন দিনত তেওঁ একো চিন নাথাকিব বুলি ভাবিছে ৪ নম্বৰ কুৱেশ্যনটো আহিছে উভতি নহাৰ কবিতাত পৃথিৱীৰ প্ৰতি কবিৰ ভালপোৱা কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা উত্তৰ কবি নৱকান্ত বৰুৱাই উভতি নহাৰ কবিতাত পৃথিৱীখনক ভালপোৱাৰ কথা মুকলিকৈ স্বীকাৰ কৰিছে কবিতাটোৰ আৰম্ভণিৰ পৰা শেষলৈকে তেওঁ পৃথিৱীখনক ভালপোৱাৰ ভাৱ প্ৰকাশ কৰিছে পৃথিৱীখনেই মানুহৰ আশ্ৰয়স্থল পৃথিৱীৰ বুকুতেই মানুহে জন্ম লয় পৃথিৱীখনতেই মানুহৰ কৰ্মস্থল আৰু মৃত্যুৰ পাছতো এই পৃথিৱীতেই মানুহ বিলীন হয় গতিকে পৃথিৱীখন মানুহৰ অতিকৈ আপোন আৰু নিজাপি ঘৰ পৃথিৱীখনেই মানুহৰ অস্তিত্বৰ একমাত্ৰ ভৰসা গতিকে সকলোৱে পৃথিৱীক ভাল পোৱাটো স্বাভাৱিক কবিও পৃথিৱীক ভাল পায় তেওঁ পৃথিৱীক ভাল পোৱাৰ ভাৱ এনেদৰে ব্যক্ত কৰিছে মই জানো মই নাহো মই জানো কোনো নাহে মাথোন এই পৃথিৱীখনক ভাল পাই গলো এই কথাকে কিমান বাৰ যে কলো কবিতাৰ শেষৰ ফালে কবিয়ে পুনৰ পৃথিৱীক ভাল পোৱাৰ কথা দোহাৰিছে এনেদৰে মই নাহো পৃথিৱী তোমাক ভাল পাই গলো গতিকে ক'ব পাৰি যে উভতি নহাৰ কবিতাত কবিয়ে পৃথিৱীক ভাল পোৱাৰ কথা অতি স্পষ্টকৈ ব্যক্ত কৰিছে এবাৰ আহিছে ৫ নম্বৰ কুৱেশ্যনটোলৈ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ক যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ সেই মন্ত্ৰকে কালো জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গলো উত্তৰ উক্ত কবিতাংশ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নৱকান্ত বৰুৱাৰ উভতি নহা কবিতাৰ পৰা অনা হৈছে এই জীৱনত পোৱা দুখ যন্ত্ৰণাবোৰে কবিক জীৱন জীয়াৰ শিক্ষা প্ৰদান কৰিছে আৰু জীৱনটো যে তেওঁ এবাৰেই লাভ কৰিছে তাকে কবিতা ফাঁকিত ব্যক্ত কৰা হৈছে জন্ম মৃত্যু এক চিৰন্তন সত্য এবাৰ গুচি যোৱা মানুহ পুনৰ এই জনম নধৰে বা ধৰিব নোৱাৰে জীয়াই থকা দিনবোৰত মানুহে নানা দুখ যন্ত্ৰণা আৰু তিতা মিঠা অভিজ্ঞতা লাভ কৰে কবিও তাৰ ব্যক্তিক্ৰম নহয় কবিয়ে জীৱনত লাভ কৰা দুখ যন্ত্ৰণাবোৰৰ পৰাই জীৱন যুদ্ধ চলাই যাবলৈ শিক্ষা লাভ কৰিছে জীৱনটো এটা ধেমালিহে বুলি তেওঁ অভিহিত কৰিছে আৰু এই ধেমালিটো তেওঁ এবাৰেই খেলিছে কিয়নো দুনাই এই ধেমালি খেলিবলৈ তেওঁ আৰু এই পৃথিৱীলৈ নাহে অৰ্থাৎ এই জীৱন পুনৰ ঘূৰাই নাপায় পিছৰটো কুৱেশ্যনলৈ আহিছো কোনোবা আহিব মোৰ দৰে কোনোদিনা মোৰ সুৰতে বাজিব নতুন বিনা সেয়া হ'ব নতুন মানুহ সেইদিনো হ'ব নতুন দিন মোৰ তাত একো নাথাকে চিন উত্তৰ উক্ত কবিতাংশ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নৱকান্ত বৰুৱাৰ উভতি নহাৰ কবিতাৰ পৰা অনা হৈছে চিৰ প্ৰবাহমান সময়ৰ সোঁতত সলনি হৈ জীৱনৰ গতিধাৰা সলনি হৈ মানুহৰ কাম-কাজ ধ্যান ধাৰণাৰ অতীত হৈ পৰে মাথো এটি সুপ্ত স্মৃতি এই প্ৰসংগতে কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে মৃত্যুৰ পাছত মানুহ পুনৰ পৃথিৱীলৈ নাহে বা আহিব নোৱাৰে কবিও গুচি যোৱাৰ পিছত উভতি নাহে কবিৰ ঠাই পুৰাবলৈ আহিব আন কোনোবা মানুহ সেই মানুহ হ'ব নতুন মানুহ সেই দিন হ'ব নতুন দিন
তেওঁলোকৰ কাম-কাজ ধ্যান ধাৰণাত ঘটিব নতুন চিন্তাৰ উন্মেষ য'ত কবিৰ একো চিন নাথাকিব কবি হৈ পৰিব হেৰাই যোৱা এটা অতীত নতুন মানুহৰ চিন্তা ভাৱনা কাম-কাজ কবিৰ লগত নিমিলিব পৰিৱৰ্তনশীল সময়ৰ ফুটত হেৰাই যায় এছামৰ পিছত আন এছাম এয়াই বাস্তৱ সত্য কোনো তাৰ ব্যক্তিক্ৰম হ'ব নোৱাৰে ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন এনসাৰ ভিডিঅ'টো চাই কেনে পালা যদি ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা আৰু নিজৰ বন্ধু-বান্ধৱীসকলক যিমান পাৰে সিমান শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হয় লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা যদিহে তোমালোকে ফেচবুক আৰু ইনষ্টাগ্ৰামৰ পৰা মোক চাই আছা মোৰ ভিডিঅ'সমূহ তেন্তে মোৰ চেনেলটো ফলো কৰিবলৈ নাপাহৰিবা ধন্যবাদ